হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ। এয়া ক্লাউড কিটচেন সামৰিলোঁ। সামৰি মূৰত তেল দিব লগা আছিলে, পূৰা তেল লগাই ল'লোঁ অকণমান মূৰত। তেল লগাই মেলি এইবাৰ আকৌ ৰাতিৰ খানা লাগিলেই নহয়। ক্লাউড কিটচেনো বনোৱা হৈ সামৰি আহিলোঁহে। এতিয়া আকৌ ৰাতিৰ খানাৰ বাবে যোজা কৰোঁ আৰু লগতে আপোনালোককো দেখুৱাই থাকোঁ আজি ৰাতিৰ সাজত কি আছে। তো চাই থাকিব ভিডিঅ'টো শেষলৈ। বৰ বিশেষ একো নাই দেই। এয়া কেৰাহীটো গৰম হ'বলৈ দি তেল দি তাতে অকণমান কাটি থোৱা পিঁয়াজ দি ল'লোঁ। অকণমান ফ্ৰাই হোৱাৰ পাছত দি দিলোঁ এয়া বন্ধাকবি, কাটি লোৱা গাজৰ। কাটি লোৱা মানে ৰুকি লওঁ দেই, কাৰণ তেতিয়া ফটককৈ সিজে যে, সেইকাৰণে অকণ গাজৰটো মই ৰুকি লওঁ, নহ'লে টাইম বহুত লাগে। ধুনীয়াকৈ ভেজিটেবলছখিনি মই এতিয়া ফাৰ্ষ্ট ফ্ৰাই কৰি ল'ম। চিকেন পকৰাৰ চিকেন ৰৈ গৈছিলে, তাক সৰু সৰুকৈ এনেকৈ ছিঙি দিলোঁ আৰু দি দিলোঁ অকণমান নিমখ। তাৰে পাছত এয়া দিলোঁ টমেটো চচ। বেলেগ চচ মই একো দিয়া নাই ৰাতি, সেইকাৰণে বহুত বেছি চচ ব্যৱহাৰ কৰা নাই। আৰু এইফালে বনাই আছোঁ ৰুটি। ৰুটিখন বনাই গম পাইছে ৰোল বনাম। চ' ৰুটিখন বনাই হোৱাৰ পাছত তাতে এয়া চচ আৰু মেয়নিজ দি ধুনীয়াকৈ গোটেই ৰুটিখনত ভালদৰে মিলাই দিলোঁ। তাৰে পিছত যিখিনি চব্জি ভাজি থৈছিলোঁ সেইখিনি ইয়াতে ধুনীয়াকৈ মাজত এনেকৈ দি ৰোল বনাই দিম। আৰু কাৰণ কি কেতিয়াবা খাই থকাখিনিকে অকণমান বেলেগকৈ বনাই দিলে ভাল পায় যে, সেইকাৰণে বনাই দিলোঁ। আৰু এয়া হৈ গ'ল ৰোল ৰেডি। ধুনীয়াকৈ একদম গৰম গৰমকৈ খাবলৈ ৰেডি কৰাই দিলোঁ। দেখিবলৈ লোভ লাগিছেনে চাওক না, কি য়াম্মি হৈছে যে নহয় দেখিবলৈ। এয়া ৰোল বনাই দিলোঁ ঘৰৰ বাকীকেইটাক খাবলৈ দি মেলি। আৰু ৰাতি মই যিহেতু এইবোৰ নাখাওঁ, খোৱা নাই। আৰু মোৰ খানা হৈছে এইটো, হালধি গাখীৰ ল'লোঁ এগিলাচ, এতিয়া এইটো খাম। তো আজিৰ ভিডিঅ'টো ইমানেই বন্ধুসকল। আজিলৈ শুভৰাত্ৰি। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।